মই এটা ঠেলাওলা মানুহ। মই ঠেলাওলা মানুহ, গোটেই দিন ভাড়া মাৰি চৰকাৰী মাটিত থাকোঁ। মই আজি 40 বছৰ হ'ল। আমাৰ লোকে কৈছে, আমাৰ হিমন্ত ছাৰ আদৰণ জনাইছোঁ যে ঠেলাওলা আৰু ৰিক্সাওয়ালাক কেতিয়া দুখ নিদিয়ে। আমাৰ লোকে যে আজি 25 বছৰ খেলি আছোঁ, কোনো পাত্তা দিয়া নাই। তৰুণ গগৈ দিয়া নাই, এই প্ৰফুল্ল মহন্তও দিয়া নাই, হিতেশ শইকীয়াও দিয়া নাই। আপোনাৰ তো কৈ আছে যেন আমাৰ ঠেলাওলা এই ৰিক্সাওয়ালাক কেতিয়া দুখ নিদিওঁ। মই চাম, এইটো দুখ নিদিওঁ। মই ছাৰ জনাইছোঁ, হিমন্ত ছাৰক জনাইছোঁ, আমালোকে যদি আপোনাৰ দয়া কৰে তে আপুনি এইটো দয়া কৰক, নহ'লে আমালোকে একদম আমি একদম মৰি যাম। মই নদীৰ কিনাৰত থাকি আছোঁ, এই ত্ৰিপলৰ তলত। মই ভাত বেগাৰ মৰি আছোঁ। মই পেটত ভাত নাযা। আমাৰ গাঁওখন এনে আজি 15 দিন ধৰি একদম অৱস্থা নাই হৈ গ'ল। মই চিন্তা, ল'ৰা ছোৱালীৰ কাৰণে চিন্তা লাগি আছে। আপোনাৰ যদি দয়া কৰে, আপোনাৰ সহায় কৰক। আপোনাৰ উচিলা মই আছোঁ ইয়াত। আপোনাৰ যদি দয়া কৰে, এই আমাৰ এটা ঠেলাওলা মানুহ